বাকি সাৰকল আমি শেয়াৰ মাৰ্কেটৰ বিষয়ে চাই আছিলো ষ্টক মাৰ্কেটৰ মানে বেসিক খিনি চাই আছিলো ষ্টক মাৰ্কেটৰ দুটা পাৰ্ট আছে আমি ক'লো ইকুইটি মাৰ্কেট আৰু এটা হৈছে আপোনাৰ ডেৰিভেটিভ মাৰ্কেট ইকুইটি মাৰ্কেট হৈছে যিখিনি কোম্পানী ডাইৰেক্টলি ষ্টক মাৰ্কেটত লিস্টেড হৈ থাকে আৰু তেওঁলোকৰ শেয়াৰ আমি ডাইৰেক্ট বাই কৰিব পাৰো ফুল পেমেন্ট কৰি পেলাই ধৰক এটা এছবিআই চলি আছে 600 টকা আপুনি 600 টকা দিয়ে এটা শেয়াৰ কিনিব লাগিব আৰু হেতু আপুনি যেতিয়া ধৰক তেওঁলোকে আপুনি দিয়া পইচাটো তেওঁলোকে ইনভেষ্টমেন্ট কৰিব তেওঁলোকৰ কোম্পানী তাৰ পিছত তেওঁলোকৰ প্ৰফিট হলে আপুনি সেই সমান অংশীদাৰ হ'ব প্ৰফিটৰ আৰু লছ হলো আপুনি সমানে অংশীদাৰ হ'ব গতিকে হেতু কাৰণে কি হয় আপুনি ডাইৰেক্টলি আপুনি বা মই যেতিয়া যিকোনো এটা মানে ষ্টক বা যিকোনো এটা কোম্পানী আমি কৰিব নোৱাৰো সেই হিচাপত আমাৰ এটা সুবিধা থাকে ষ্টক মাৰ্কেটত আমি বিচাৰিলে আমি 10টা কোম্পানীৰো মানে অংশীদাৰিত্ব হ'ব পাৰো আমি যিমানটা কোম্পানীত ষ্টক বাই কৰি থম সকলো কিটা আমাৰ অংশীদাৰিত্ব হৈ যায় মানে হেতু এটা আমাৰ ভাল কথা ষ্টক মাৰ্কেটে হেতু আমাক সুবিধা প্ৰদান কৰে ইয়াৰ পিছতে ষ্টক মাৰ্কেটৰ দুটা পাৰ্ট আছে এটা পাৰ্ট হৈছে ডেৰিভেটিভ মাৰ্কেট আৰু যদি আপুনি মন কৰে তেতিয়া হলে বৰ্তমান সময়ত ষ্টক মাৰ্কেটৰ অৱস্থাটো কি হৈছে যে ইকুইটি মাৰ্কেটতকে ডেৰিভেটিভ মাৰ্কেটৰ ট্ৰেডাৰৰ সংখ্যা বাঢ়িছে ইকুইটি মাৰ্কেটত দীঘলীয়া সময়ৰ কাৰণে কৰা সকলক ইনভেষ্টৰ বুলি কয় শৰ্ট টাইমৰ কাৰণে কৰিলে তেওঁলোককো ট্ৰেডাৰ কৰে সুইং ট্ৰেডাৰ কয় বা পজিশনাল ট্ৰেডিং আৰু যদি দীঘলীয়া সময়ৰ কাৰণে কয় তেতিয়াহলে ইনভেষ্টমেন্ট আৰু যদি আপুনি সুইং ট্ৰেডিংও কৰে বা আপুনি মানে পজিশনলো কৰে হি শৰ্ট টাইম ইনভেষ্টমেন্টে হৈ যায় ইনভেষ্টমেন্টৰে পাৰ্ট হৈ যায় আসলতে আৰু ডেৰিভেটিভটো হৈছে কমপ্লিটলি ই ট্ৰেডিং সিস্টেম ইয়াত আপুনি কি কৰিব লাগে ইয়াত আপুনি বহু দিনলৈ ৰাখিব নোৱাৰে যদিও ৰাখে তেতিয়াহলে তেওঁলোকৰ যিটো এটা মানে পাৰ্টিকুলাৰ ষ্টকটোৰ বা পাৰ্টিকুলাৰ যিটো তাত সেগমেন্ট থাকিব সেই সেগমেন্টটো যেতিয়া এক্সপায়াৰি থাকিব যেনেকৈ ফিউচাৰ এক্সপায়াৰি থাকে অপচন এক্সপায়াৰি থাকে আপোনালোকে যিসকল মাৰ্কেটৰ লগত জড়িত তেওঁলোকে ভালদৰে জানে গতিকে ইয়াত কি হয় ডেৰিভেটিভ অৰ্থটো হৈছে কি ডেৰাইভ কৰা ডেৰাইভ মানে হৈছে কি তেওঁলোকৰ নিজস্ব একো ভ্যালু নাথাকে তেওঁলোকে বেলেগ ষ্টকৰ পৰা ভ্যালু কি কয় ডেৰাইভ কৰে উদাহৰণস্বৰূপে আমি যদি মানিবেগ এটা উদাহৰণস্বৰূপে লওঁ যদি মানিবেগ এটা আমাৰ মানিবেগ এটা হেৰাল সেই মানিবেগটো যদি কোনোবা এজনে পালে তেতিয়াহলে মানিবেগটো প্ৰথমতে খুলি কি চাই মানিবেগটো পইচা কিমান আছে যদি ভাল মানুহে হওক বা বেয়া মানুহে হওক হেতু নহয় খালি মানিবেগৰ উদাহৰণ দিছো মই প্ৰথমতে চাব পইচা কিমান আছে গতিকে সেই মানিবেগটোৰ অৰ্থটো ক'ত থাকিলে যে পইচা কিমান আছে তাত আৰু মানিবেগৰ ভ্যালুটো ক'ৰ পৰা ডেৰাইভ কৰিলে পইচাৰ পৰা যদি মানিবেগটো 10,000 টকা আছে তেতিয়াহলে মানিবেগটো ভ্যালু 10,000 টকা যদি মানিবেগত 50,000 টকা আছে তেতিয়াহলে মানিবেগটো ভ্যালু 50,000 টকা 5 টকা থাকিলে মানিবেগটো ভ্যালু 5 টকা আৰু যদি এটকাও নাথাকে তেতিয়াহলে মানিবেগটো ভ্যালু নাই যদি তেনেকুৱা ধৰক লৈ যোৱা মানসিকতাই কোনোবাই লয় তেতিয়াহলে মানিবেগটো নিনিয়ে মানিবেগটো থৈ গুচি যাব পইচাটো লৈ যাব তাৰ অৰ্থটো হ'ল কি যে সেই মানিবেগটোৰ ভ্যালু নাই ভ্যালু আছে তাত থকা পইচা কিটাৰ একেই কথা এটা বাকচত যদি আপুনি সোণৰ মোহৰ এটা থয় তেতিয়াহলে বাকচটোতকে ভ্যালু সোণৰ মোহৰটো থাকে সোণৰ মোহৰটোৰ কাৰণে বাকচটো ভ্যালু হৈ যায় ঠিক একেই কথা আপোনাৰ যদি আপুনি ৰিলায়েন্স কোম্পানী এটা ফিউচাৰত বাই কৰে তেতিয়াহলে ফিউচাৰ তেতিয়াহে ওপৰলৈ উঠিব যেতিয়া ৰিলায়েন্স মেইন ৰিলায়েন্সৰ ইকুইটি যেটো ষ্টক সেই ষ্টকটো যদি ওপৰলৈ যায় তেতিয়াহে ৰিলায়েন্সৰ ফিউচাৰ ওপৰলৈ যাব মানে কমপ্লিটলি নিৰ্ভৰ কৰে ৰিলায়েন্সৰ ওপৰত আৰু সেই দামটো ক'ৰ পৰা হ'ব যদি ৰিলায়েন্সৰ দাম হৈ আছে 2000 টকা তেতিয়াহলে সেই ডেৰিভেটিভ যিটো আপোনাৰ ফিউচাৰ হ'ব ফিউচাৰটো সেই 2000 টকাৰ ওপৰত ভিত্তি কৰি পেলাই 2021-22 তেনেকুৱা হ'ব মেইন ভিত্তিটো ক'ত হ'ব মেইন ভিত্তিটো হৈ যায়গে ইকুইটি সেই ষ্টকটোৰ মানে ওপৰত ডেৰিভেটিভ মাৰ্কেটত কি হয় যিখিনি সেগমেন্ট থাকে তেওঁলোকৰ নিজস্ব একো ভ্যালু নাথাকে আৰু হেতু কাৰণে তাত কি হয় যেতিয়া আমাৰ দুটা পাৰ্ট আছে তাত ইয়াত আমি লিখা আছে যে ফিউচাৰ অপচন কারেন্সি আৰু এটা আছে কমোডিটি ট্ৰেডিংৰ বিষয়ে আমি নাচাও কাৰণে আমি ইয়াত লিখা নাই এতিয়া কমোডিটিটো আমাৰ ফিউচাৰ হয় তাত কি হয় আপোনাৰ গোল্ডত হয় সিলভাৰত হয় অইলত হয় তাত তেনেকুৱা ক্ৰুড অইল তেনেকুৱাত কি হয় আপোনাৰ ট্ৰেডিং হয় হয়তো আপোনালোকে জানে ৰাতি 11টা বজালৈকে হয় আমাৰ ইণ্ডিয়ান মাৰ্কেটত আৰু ৰাতিপুৱা 9টা বজাৰ পৰা ঠিক তেনেকে চাওক এইখিনি আমি চালো যে বেসিক যেটো আছে ইকুইটি মাৰ্কেটৰ ডেৰিভেটিভ মাৰ্কেট বিলাক চলে সেই ইকুইটি মাৰ্কেটৰ ষ্টকৰ ওপৰত নিৰ্ভৰ কৰি ষ্টকটোৰ যেতিয়া বাঢ়িব তেতিয়া তাৰ সেই ষ্টকটোৰ অপচন বা ফিউচাৰ বহা কমা হয় আজি আমাৰ ক্লাছৰ উদ্দেশ্য ইকুইটি মাৰ্কেট নহয় বা ইনভেষ্টমেন্ট নহয় আমাৰ উদ্দেশ্য হৈ গ'ল কি অপচন ট্ৰেডিং আমি ফিউচাৰ বিষয়ে আলোচনা নকৰো কারেন্সি বিষয়ে আলোচনা নকৰো বা কমোডিটি ট্ৰেডিংৰ বিষয়ে আলোচনা নকৰো আমাৰ উদ্দেশ্য হৈ গ'ল কি অপচন ট্ৰেডিং এতিয়া যদি আমি আগবাঢ়ো তেতিয়াহলে চাওক ইয়াতে আমি অপচন ট্ৰেডিংৰ বিষয়ে ইয়াতে ৰাখিছো যে অপচন ট্ৰেডিং
এতিয়া কথা হল অপশন ট্ৰেডিঙৰ আমি প্ৰথম বেসিকটো জানিব লাগিব যে অপশন ট্ৰেডিং কি কাৰণে হৈছিলে অপশন ট্ৰেডিঙৰ ষ্টাৰ্টিং কি হৈছিলে হয়তো প্ৰথমতে ফিউচাৰ এণ্ড অপশন নাছিলে আৰু ফিউচাৰ এণ্ড অপশন আহিছিলে কি কাৰণে ফিউচাৰ আৰু অপশন আহিছিলে সেইটো আমি জানিব লাগিব অপশন আসলতে আৰম্ভ হৈছিলে কি কাৰণে জানেনে উদাহৰণস্বৰূপে ধৰক আপোনাৰ 1 লাখ টকা এটা পোৰ্টফলিও আছে সৰুকে আপুনি ভাবক এইটোতো বহুত ডাঙৰ ডাঙৰ ট্ৰেডাৰৰ কাৰণে হৈছিল তথাপিও আপুনি ভাবক যে 1 লাখ টকা আপোনাৰ পোৰ্টফলিও আছে আপুনি তাক 20 বছৰৰ কাৰণে কেৰি কৰিব বিচাৰে যে আপুনি মাজতে ওলাব নিবিচাৰে আপুনি ইনভেষ্টমেন্ট কৰিছে ইনভেষ্টমেন্টৰ বহুত প্লাস পইণ্ট আছে ডিভিডেন্ড পাব স্প্লিট পাব শেয়াৰ বোনাস পাব এই সকলো বিলাকৰ উদ্দেশ্যে আপুনি কি কৰিছে যে মই কম্পাউণ্ডিং ইন্টাৰেষ্ট এটা ল'ম আৰু ভালকে মই চলিম বহুত ডাঙৰ এটা প্লেনিং যে 20 বছৰ 30 বছৰ কাৰণে এতিয়া কি হয় এটা যদি মন কৰে আপোনাৰ কৰোনাৰ সময়ত চাওক কিমান মাৰ্কেট নামিল এই ৰিসেন্টলি যদি চাই ইলেকশনৰ ৰিজাল্টৰ দিনাখন কিমান গোটেই ইকুইটি মাৰ্কেট নামি আহিলে এই যে হঠাতে হোৱা ক্ৰেজ হঠাতে যে নামি আহে এইটো কাৰেকশন বুলি ক'ব পাৰে বা হঠাতে হোৱা কিছুমান খবৰৰ কাৰণে মাৰ্কেট যে নামি আহে সেই নামাৰ সময়খিনিত আপোনাৰ যদি ইকুইটিত কেনেবাকৈ 10,000 টকা প্ৰফিট দি আছিলে তেতিয়াহ'লে সেই 10,000 টো লছ হৈ যায় আপুনি একো কৰিব নোৱাৰে ইকুইটি মাৰ্কেটটো এনেকুৱা নহয় যে আপুনি 10,000 টো উঠাই ললে আকৌ আপুনি সেইটো আপুনি ৰাখি থলে তাৰপিছত আকৌ তলত আহিলে বাই কৰিলে তেনেকুৱা নহয় মানে কি হয় সেই যেতিয়া আপুনি 10,000 টো লছটো মানে মিলাবৰ কাৰণে অপশনটো ওলাইছিলে সেই ডাঙৰ ডাঙৰ ইনভেষ্টৰ সকলৰ কাৰণে অপশন বা ফিউচাৰ তেতিয়া কি কৰে যেতিয়া নামিব এনালাইসিস কৰি পেলাই গম পোৱা যায় বোলে এনেকুৱা নিউজ আহিছে বা এনেকুৱা এনালাইসিসৰ মতে মাৰ্কেট নামিব পাৰে বা 10% কাৰেকশন আহিব পাৰে তেনেকুৱা যেতিয়া সন্দেহ থাকে তেতিয়া কি কৰে ট্ৰেডাৰ সকলে বা আপুনি কি কৰিব পাৰে যে আপুনি এটা যেতিয়া মাৰ্কেট নামিব আপুনি সেই যিকিটা তাত বাই কৰি থৈছে তাৰে পুট এটা বাই কৰি দিয়ক যে যদি ৰিলায়েন্স বাই কৰি থৈছে তেতিয়াহ'লে আপুনি পুট এটা বাই কৰি দিয়ক তাৰ ফলস্বৰূপে কি হ'ব যদি আপোনাৰ ধৰক ৰিলায়েন্স ডাইৰেক্টলি যদি আপোনাৰ 100টা শেয়াৰ আছে তেতিয়াহ'লে 100টা শেয়াৰত আপোনাৰ 10% নামি আহিব ঠিক একে কথা আপুনি যদি তাত পুট এটা বাই কৰি থয় তেতিয়াহ'লে পুটটোৱে সেই 10% টো আপোনাক মিলাই দিব কাৰণ নামিলে পুটটো ওপৰলৈ উঠিব আৰু যদি আপুনি কি কৰে বোলে নাই আমি ফিউচাৰত সেল কৰিম ফিউচাৰত আমি সেল কৰিব পাৰো ফিউচাৰটো এনেকুৱা এটা বস্তু যে আপোনাৰ ধৰক এতিয়া ৰিলায়েন্স ওলাইছে 2000 টকা আপুনি ভাবিছে যে ৰিলায়েন্স আহিব 1900 টকালে আপুনি 2000 টকাত সেল কৰি দিব পাৰে এটা মাৰ্জিন কাটিব মাৰ্জিনো কমপ্লিট নাকাটে মাত্ৰ 20% মাৰ্জিন দিব পাৰে আপুনি 80% ডিসকাউন্ট পায় ফিউচাৰ গতিকে সেই 20% ডিসকাউন্টত আপুনি 2000 টকাত সেল কৰি পেলাই 1900 টকাত বাই কৰিব পাৰে এই যেটো গ্যাপ থাকে সেই 100 টকা গ্যাপৰ আপোনাৰ যেটো প্ৰফিট থাকে সেই 100 টকাটো আপুনি প্ৰফিট পাব যেনেকে 1900 টকাত বাই কৰি 2000 টকাত সেল কৰি 100 টকা প্ৰফিট পাব ঠিক একেই কথাই 2000 টকাত সেল কৰি পেলাই আপুনি 1900 টকাত বাই কৰিলো সেই 100 টকাটো আপুনি প্ৰফিটে পাব তেতিয়া ফলস্বৰূপে কি হ'ব আপোনাৰ 100 টকাটো লছ হৈ থাকিব ইকুইটি মাৰ্কেটত কিন্তু আপুনি সেল কৰি দিয়াৰ কাৰণে ফিউচাৰত সেই যেটো আপোনাৰ লছটো কোপা ওলাই গল আপোনাৰ ফিউচাৰৰ পৰা ওলাই গল আপোনাৰ আৰু তাত বহুত বেছি ইনভেষ্টমেন্টও নালাগে যদি ডাইৰেক্টলি ৰিলায়েন্সত ধৰক 100 টকা আপুনি লাগে ইয়াত লাগিব আপোনাক 20 টকা আপুনি 20 টকাতে সেই 100 টকাৰ কামটো কৰিব পাৰিব ফলস্বৰূপে আপোনাৰ একাউণ্টটো হেজিং হৈ থাকিব একচুয়ালি ক'বলৈ গ'লে ইনস্যুৰেন্স টাইপ হয় এতিয়া আমি যিবিলাক আমাৰ লাইফৰ কাৰণে টাৰ্ম ইনস্যুৰেন্স কৰো আমি গাড়ী এখনৰ কাৰণে ইনস্যুৰেন্স কৰো বা আমি হেলথ ইনস্যুৰেন্স কৰো তেতিয়া কি হয় সেই ইনস্যুৰেন্সত যিবিলাক প্ৰডাক্ট আছে তাত আমাৰ পইচাটো আমাক উভতাই নিদিয়ে বহু ক্ষেত্ৰত কিছুমান আছে উভতাই দিয়ে সেইটো বেলেগ কথা মই যিখিনি উভতাই নিদিয়া ইনস্যুৰেন্স কিনি কথা কৈছো তাত আমি প্ৰিমিয়াম হিচাপে দিওঁ উদাহৰণস্বৰূপে আপুনি 15000 টকা হেলথ ইনস্যুৰেন্সত দিলে কিবা যদি আপোনাৰ হয় তেতিয়া হলে বেমাৰ আজাৰ যদি হয় তাৰ ৰুল ৰেগুলেশনৰ ভিতৰত তেতিয়া আমি কি পাম তাৰ গুটেইখিনি আমি ক্ষতিপূৰণ পাম যেটো তেওঁলোকৰ কমিটমেন্ট আছিল কিন্তু আপুনি দিয়া 15000 টো আপুনি উভতাই নাপায় আমি চাই আছিলো কি হয় ইনস্যুৰেন্সৰ নিচিনা প্ৰডাক্ট হয় মানে কি হয় যেতিয়া অপশন প্ৰিমিয়াম হিচাপে আমি পাও অপশনত ধৰক 100 টকা প্ৰিমিয়াম যদি 100 টকাৰ প্ৰিমিয়ামটো সেই এসপ্তাহৰ ভিতৰত তাৰ যেটো টাৰ্মছ এণ্ড কন্ডিশন আছে কন্ডিশনটো ফুলফিল নহয় তেতিয়ালে কি হ'ব সেই প্ৰিমিয়ামটো জিৰো হৈ যাব হয়তো জিৰো হ'ব নতুবা কি 1000 2000 যিমান টাৰ্মছ এণ্ড কন্ডিশন থাকে সেইমতে হ'ব গতিকে এইখিনি হৈছে আপোনাৰ অপশনৰ বেসিক অপশনটো যেহেতু ইনস্যুৰেন্স টুল তাক যদি আমি নেকেট ভাবে কাম কৰিবলৈ যাও তেতিয়াহলে আমাৰ লসেই হ'ব গতিকে অপশনত দুটা বস্তু আছে না অপশন বাইং আৰু অপশন সেলিং আৰু এটা আছে অপশন হেজিং অপশন বাইং যদি আমি কৰো তেতিয়াহলে নেকেট ভাবে হৈ যাব অপশন সেলিং যদি আমি নেকেট ভাবে কৰো নেকেট মিন্স আছে কি আমাৰ মানে ওপেনলি কৰিছো যত জিৰো হ'ব পাৰে নহলে হিৰো হ'ব পাৰে জেনাৰেলি কি হয়
জিৰ' হিৰো হয়তো শুনিছে আপোনালোকে অপশ্যন ট্ৰেডিঙত জিৰ' হিৰো ক্ষেত্ৰত বেছিভাগ জিৰ' হয় হিৰো কাটচিট কেতিয়াবা হয় 90% বা 95% জিৰ' হয় 5% হিৰো হয় গতিকে 95% লুজিং ষ্ট্ৰেকে আপুনি একো কৰিব নোৱাৰে ট্ৰেডিঙত আপোনাৰ উইনিং ষ্ট্ৰিক মিনিমাম 70 এবভ থাকিব লাগিব তেতিয়াহে আপুনি এটা সিস্টেমেটিক ট্ৰেডাৰ হ'ব পাৰিব বা সিস্টেমেটিক ভাৱে ট্ৰেডিঙৰ জৰিয়তে আপুনি ইনকাম কৰিব পাৰিব গতিকে অপশ্যনৰ বেসিকটো হয়তো আপোনালোকে বুজি পাইছে যে ই এটা হৈছে ইনফ্লুৱেন্স টুল ইয়াৰ জৰিয়তে আমি ডাইৰেক্টলি ট্ৰেডিং কৰা ইয়াত মানে সুবিধাজনক নহয় গতিকে যদিও কৰিবলগীয়া হয় আমি বহুত ৰুল ৰেগুলেশ্যন মানি আমি কাম কৰিব লাগে আমি অপশ্যনৰ টাইপলৈ যাম তাৰ আগতে এটা সৰু কথা কৈ যাওঁ আপোনালোকৰ যিসকলে ট্ৰেডিং কৰি আছে তেওঁলোকৰ মাইণ্ডছেটত এইটো থাকিব যে ট্ৰেড সদায় কৰা এইটো মাইণ্ডছেট আপোনালোকে এৰিব লাগিব আজি হয়তো আমাৰ আজি নহয় বা আমাৰ একেৰাহে যি এসপ্তাহ 10 দিন ক্লাছ হ'ব যিমান দিন আমি গোটেই কোৰ্সটো নোহোৱালৈকে আমি ক্লাছ কৰি থাকিম গতিকে কি হয় তেতিয়া কি হ'ব আপোনাৰ সেই মাইণ্ডছেটটো নাইকিয়া কৰি আপুনি ট্ৰেডিং কৰি যদি লছ কৰে আজি ট্ৰেডিং 10টা কৰি পেলাই টোটেল লছ থাকিল 2000 টকা তাৰ কাৰণে আপুনি ট্ৰেডিং নকৰাই ভাল আছিলে গতিকে ট্ৰেডিং নোহোৱাটো ট্ৰেডিঙৰ এটা পাৰ্ট হয় আৰু সি এটা ভাল পাৰ্ট হয় আপোনাৰ ট্ৰেডিং নোহোৱাটো এটা বহুত ভাল পাৰ্ট আৰু যিটো পাৰ্ট বহু মানুহে কৰিবই নোৱাৰে যিটো কাম গতিকে যদি আপুনি সেই কামটো কৰিব পাৰে তেতিয়াহ'লে আপুনি সাকসেসফুল ট্ৰেডাৰ হ'বলৈ যাব পাৰে বা তেনেকুৱা এটা পথত আপুনি আছে এতিয়া চাওক বেসিকখিনি চালো আমি টাইপ অফ অপশ্যনত কি আছে অপশ্যনত দুটা পাৰ্টে আছে আমাৰ দুটা ভাগ আছে এটা সি অপশ্যন এটা পি অপশ্যন এতিয়া এইখিনি আপোনালোকে জানে সি আৰু পি অপশ্যন সি মানে হৈছে কি যিকোনো এটা ষ্টকত বা যিকোনো এটা ইনডেক্সত কি হয় অপশ্যনৰ এটা সুবিধা দি থৈছে যে অপশ্যনত আমি কম পইচাত কৰিব পাৰো আৰু সেই সুবিধাটোৰ কাৰণে আমাৰ অপশ্যনত কি আছে বহু ইনভেষ্টৰ ইয়ালৈ আহে ইনভেষ্টৰ নহয় সৰি ট্ৰেডাৰ ইয়ালৈ আহে আৰু বহু কম পইচাত কৰিব পৰা কাৰণে বহুত ভলিউম আহে ফলত লছৰ হাৰো বহুত বাঢ়ে এতিয়া কম পইচাত কৰিব পৰাটোত কিমান প্ৰবাবিলিটি থাকে প্ৰফিটৰ কিমান লছৰ প্ৰবাবিলিটি থাকে সেই কথাবিলাক নাজানেকে আমি কাম কৰোঁ এতিয়া কথা হল আমাৰ টাইপ অফ অপশ্যন দুই প্ৰকাৰ আছে কল অপশ্যন পুট অপশ্যন কল মানে হৈছে কি যদি মাৰ্কেট উঠে উদাহৰণস্বৰূপে আজি মাৰ্কেট পজিটিভ হৈছে 10% ৰিলায়েন্সৰ উদাহৰণ এটা ধৰিছো ৰিলায়েন্স যদি আপোনাৰ 2000 টকাৰ পৰা 2100 টকালৈ উঠিছে তেতিয়াহ'লে সেই ৰিলায়েন্সৰ যিটো কল অপশ্যন 2000 টকাৰ যিটো কল অপশ্যন সেই কল অপশ্যনটো প্ৰায় ওচৰা ওচৰিকে উঠিব সেই 100 টকাৰ ওচৰা ওচৰিকে কিন্তু 100 টকাই নুঠে তাৰো কিছুমান টাৰ্ম কণ্ডিশ্যন আছে গ্ৰীক্সৰ কথা আছে এইখিনি আমি পৰ্যায়ক্ৰমে চাম গতিকে মুঠতে এটা কথা মানে আমি যিহেতু থুলমূলকে আলোচনা কৰিছো এটাই মনত ৰাখক যে কল আৰু পুট অপশ্যন দুটা আছে কল অপশ্যন হৈছে কি যেতিয়া সেই পাৰ্টিকুলাৰ সিম্বলটোত যেতিয়া আপোনাৰ অপশ্যন থাকে ৰিলায়েন্সৰ উদাহৰণ লৈছো ৰিলায়েন্স যেতিয়া ওপৰলৈ উঠিব তেতিয়াহ'লে সেই কল অপশ্যনটো ওপৰলৈ উঠিব আৰু যদি ৰিলায়েন্স তললৈ নামে 100 পইণ্ট তেতিয়াহ'লে কি হ'ব কল অপশ্যন তললৈ নামিব কিন্তু উলুটা প্ৰকাৰে পুট অপশ্যনটো ওপৰলৈ উঠিব মানে অপশ্যনত আপুনি এটা সুবিধা পায় যদি মাৰ্কেট নামি আছে তেতিয়া আপোনাৰ কাৰণে ভাল মাৰ্কেট উঠি আছে তেতিয়াও আপোনাৰ কাৰণে ভাল বহুতে কি কৰে মাৰ্কেট নামিলে ইকুইটি মাৰ্কেটত আমি সেল কৰিব নোৱাৰো গতে ইকুইটি মাৰ্কেটত আমাৰ যিদিনাখন নামিছে সেইদিনাখন আমাৰ লছ আমাৰ বেলেগ উপায় নাই কিন্তু যদি আমি অপশ্যন কৰো তেতিয়াহ'লে অপশ্যনত এটা সুবিধা আছে আমাৰ কি যদি মাৰ্কেট নামিছে আমি যদি কনফাৰ্ম যে মাৰ্কেট নামিব তেতিয়া আমি সেই 2000 টকা ৰিলায়েন্সৰ যেনেকে উঠোতে কল বাই কৰিছিলো তেনেকে নামতে পুট বাই কৰিব পাৰিম আৰু পুট বাই কৰাৰ ফলত যি 100 পইণ্ট নামিব সেই 100 পইণ্টৰ ওচৰা ওচৰিকে ডেল্টাৰ হিচাপত হ'ব সেই হিচাপটো ডেল্টা থিটা গামা এই গোটেইখিনি গ্ৰীক্সৰ ওপৰত হ'ব কিন্তু 100 পইণ্টৰ ওচৰা ওচৰিকে আমি প্ৰফিট ল'ব পাৰিম বা তাৰ আধাতকে বেছি আমি প্ৰফিট ল'ব পাৰিম সিস্টেমেটিক ভাৱে আমি যদি যাওঁ গতিকে সমুকে এটা কথা মনত ৰাখক যে অপশ্যনত দুটা পাৰ্ট আছে এটা কল অপশ্যন এটা পুট অপশ্যন কল অপশ্যন তেতিয়া কামত আহে যেতিয়া সেই ষ্টকটো বুলিশ হয় বুলিশ হোৱাৰ সম্ভাৱনা থাকে তেতিয়া আমি কল অপশ্যনত বাই কৰিম যদি সেই ষ্টকটো বা সেই মানে যিটো সেগমেন্টটো বিয়েৰিজ হয় তললৈ নামে তেতিয়াও আমি বাই কৰিম কিন্তু তেতিয়া আমি পুট অপশ্যন বাই কৰিম যেতিয়া ৰিলায়েন্স নামি থাকিব তেতিয়া পুট অপশ্যন উঠি থাকিব গতিকে সেইটো অপশ্যনৰ ক্ষেত্ৰত সম্ভৱ আৰু সেইটো সুবিধা আমাৰ তাত ৰাখিছে গতিকে ইয়াত এইখিনি হৈ গ'ল আপোনাৰ অপশ্যনৰ টাইপ যে কেনেকুৱা অপশ্যনৰ টাইপ আছে